ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল আজি হৈছে ইংৰাজীৰ 25 জুলাই, অসমীয়াৰ 8 শাওন শুক্ৰবাৰ। শুক্লপক্ষ এতিয়া চলি আছে, তিথি প্ৰতিপদ তিথি, নক্ষত্ৰ পুষ্য নক্ষত্ৰ, চন্দ্ৰ আজি কৰ্কট ৰাশিত আছে। ৰাহুকাল সময় পুৱা 10:30 পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ সময় হৈছে পুৱা 7:34 পৰা 10:24 আকৌ আৰম্ভ হ'ব দুপৰীয়া 12:08 পৰা 1:38 যাত্ৰাৰ আজি শুভ দিশ হৈছে পূব আৰু দক্ষিণ উত্তৰ দিশত। আজি যাত্ৰাৰ শুভ দিশ হৈছে উত্তৰ আৰু পূব দিশ। যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ। যদি আপুনি পশ্চিম আৰু পশ্চিম দিশত যাত্ৰা কৰাটো অত্যন্ত আৱশ্যকীয় হৈ পৰে, তেন্তে চেনি খাই যাত্ৰা আৰম্ভ কৰক। তেতিয়া আপোনাৰ যি দিশাচল দুখ আছিলে সেয়া পৰিহাৰ হ'ব। আজি শুভ ফল লাভ কৰিব পৰা ৰাশিসমূহ হ'ল বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা, মকৰ আৰু কুম্ভ ৰাশি। আজি সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশি। আজিৰ জ্যোতিষৰ মহান সমাধান হৈছে শুক্ৰবাৰে লক্ষ্মী দেৱীৰ পূজা কৰাৰ সমান্তৰালকৈ বগা কাপোৰ, চাউল, আটা, চেনি, গাখীৰ, দৈ আদি দান কৰক, কাৰণ এই ৰং দেৱী লক্ষ্মীৰ বাবে অতি প্ৰিয় ৰং। বন্ধুসকল আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব, আৰু যদি ভাল পাইছে এটা লাইক কৰিব। এতিয়া আমি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশিলৈ আগবাঢ়োঁ। দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যক্তিগত জীৱনত প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ সুযোগ আহিব। প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চকৰ মুহূৰ্তৰ সম্ভাৱনা আছে, কিন্তু সৰু সুৰা কথাত ধৈৰ্য ধৰিব লাগিব। পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন পাব, বিশেষকৈ মাতৃৰ সৈতে হৃদয়ৰ কথা পাতিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটোৰ পঢ়া শুনাত মনোযোগ বঢ়োৱাৰ এটা উৎকৃষ্ট দিন। পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ বাবে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ফ'কাছ কৰক। গ্ৰুপ ষ্টাডিৰ জৰিয়তে আপুনি নতুন কিবা শিকাৰ সুযোগ আছে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজিৰ সতৰ্ক থাকক। মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান আৰু যোগাভ্যাস কৰক। পেট সম্পৰ্কীয় সমস্যাৰ পৰা সাৱধান হওক। তেলীয়া খাদ্য পৰিহাৰ কৰক। আৰ্থিক অৱস্থা আজি আৰ্থিক দিশত স্থিৰতা থাকিব। বিনিয়োগৰ কথা ভাবিছে যদি বিশেষজ্ঞৰ পৰামৰ্শ লওক। অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা আছে, গতিকে বাজেটৰ ওপৰত নজৰ ৰাখক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন পৰিশ্ৰমৰ স্বীকৃতি পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব। নতুন প্ৰকল্পৰ দায়িত্ব ল'বলৈ আজি সাজু থকাটো ভাল হ'ব। সহকৰ্মীৰ সৈতে সমন্বয় ৰক্ষা কৰিলে কামত সফলতা আপুনি নিশ্চিতভাৱে পাব। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। সামগ্ৰিক ধনাত্মকতা বুলিবলৈ ক'লে আজি আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহে প্ৰতিটো কামত সফলতা আনিব। নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হৈ থাকক। জ্যোতিষৰ মহান সমাধান হৈছে ৰঙা ফুল গণেশৰ চৰণত অৰ্পণ কৰক আৰু ওম গং গণপতি নমঃ মন্ত্ৰ জপ কৰক। 11 বাৰ জপ কৰিলে আপোনাৰ এই বিশেষ লাভ কৰিব। ইয়াৰ পিছত ৰাশি আছে বৃষ ৰাশি। বৃষ ৰাশি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱনত শান্তি আৰু সুখ বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ বোধগম্যতাত গঢ়ি উঠিব। বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ মুহূৰ্ত বা সময় কটাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ পৰা দিনটো পঢ়া শুনাৰ বাবে অনুকূল, বিশেষকৈ বিজ্ঞান আৰু কাৰিকৰী বিষয়ত ভাল ফলাফলৰ সম্ভাৱনা। শিক্ষকৰ পৰামৰ্শ গ্ৰহণ কৰিলে উপকাৰ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি সুস্থ অনুভৱ কৰিব। তথাপিও নিয়মিত ব্যায়াম আৰু সুষম খাদ্য গ্ৰহণ কৰক। পানীৰ পৰিমাণ বঢ়াওক। মানসিক শান্তিৰ বাবে সংগীত শুনক। আৰ্থিক দিশত বা আৰ্থিক অৱস্থা
আজি আৰ্থিকভাৱে আজি এটা ভাল দিন হ'ব। পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সৃজনশীলতা প্ৰশংসিত হ'ব। আপোনাৰ সৃজনশীলতা গুণ সেই প্ৰশংসিত হ'ব। নতুন কামৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন চুক্তিৰ জৰিয়তে লাভৱান হ'ব। আজি শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি আৰু শুভ ৰং হৈছে সেউজীয়া। সামগ্ৰিক ধনাত্মকতা বুলিবলৈ আজি আপোনাৰ ধৈৰ্য আৰু স্থিৰতাই আপোনাৰ সফলতাৰ শিখৰত উঠাব। নিজৰ ক্ষমতাৰ ওপৰত ভৰসা ৰাখক। জ্যোতিষৰ সমাধান হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শুক্ৰবাৰে এটা ৰঙা ফুল বিষ্ণুৰ মন্দিৰত বা বিষ্ণুৰ চৰণত অৰ্পণ কৰিব। ইয়াৰ পিছতে হৈছে মিথুন ৰাশি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামগ্ৰিক জীৱন জীপাল হৈ উঠিব। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজিৰ পৰা সাৱধান হওক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো নতুন কিবা শিকাৰ বাবে উৎকৃষ্ট। যোগাযোগ সম্পৰ্কীয় বিষয়ত ভাল ফল লাভ কৰিব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সময়ৰ সঠিক ব্যৱস্থাপনা কৰাটো আপোনাৰ ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি শাৰীৰিক শক্তি বৃদ্ধি পাব। তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰতি লোৱাটো উচিত হ'ব। চকুৰ যত্ন লওক। আৰ্থিক দিশত আজি মধ্যমীয়া ফলাফল। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। বিনিয়োগৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লওক। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতা কামত আহিব। নতুন প্ৰকল্পত সৃজনশীল ধাৰণা প্ৰকাশ কৰক। ব্যৱসায়ীসকলে বিপণনৰ কৌশলত মনোযোগ দিয়ক। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। আজি সামগ্ৰিক ধনাত্মকতা বুলিবলৈ ক'লে আজি আপোনাৰ চঞ্চল মনটোৱে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব। নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। জ্যোতিষৰ সমাধান হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে তুলসীৰ তলত জল ঢালক আৰু ওম বুং বুদ্ধাই নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছতে হৈছে কৰ্কট ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি পাৰিবাৰিক জীৱনত আনন্দৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে মধুৰ সময় কটাব। বিবাহিত জীৱনত সংগীৰ সৈতে গভীৰ সংযোগ গঢ়ি উঠিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি দিনটো শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। ইতিহাস বা সাহিত্যৰ দৰে বিষয়ত ভাল ফলাফলৰ আজি সম্ভাৱনা আছে। গুৰুজনৰ পৰামৰ্শ গ্ৰহণ কৰক। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি মানসিক শান্তি বজাই ৰাখক। অত্যাধিক চিন্তাৰ পৰা বিৰত থাকক। প্ৰকৃতিৰ মাজত সময় কটালে উপকাৰ লাভ কৰিব। আৰ্থিক দিশত আজি স্থিৰতা থাকিব। পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব। নতুন বিনিয়োগৰ বাবে ভাল সময় নহয় আজি, গতিকে আজি নতুন বিনিয়োগৰ পৰা বিৰত থকাটো ভাল হ'ব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ সহানুভূতিশীল স্বভাৱে সকলোৰে মন জয় কৰিব। সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। সামগ্ৰিক ধনাত্মকতা বুলিবলৈ ক'লে আজি আপোনাৰ সংবেদনশীলতা আৰু যত্নশীল স্বভাৱে জীৱনৰ প্ৰতিটো দিশত সুখ আনিব। জ্যোতিষৰ সমাধান হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত গাখীৰ ঢালি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ইয়াৰ পিছৰ ৰাশি হৈছে সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চকৰ হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু আকৰ্ষণীয় ব্যক্তিত্বই সংগীৰ মন জয় কৰিব। বিবাহিত জীৱনৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। বিশেষকৈ পিতৃৰ সৈতে সম্পৰ্ক দৃঢ় হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। সৃজনশীল বিষয়ত যেনে কলা, সাহিত্য, নাট্যকলাত ভাল ফলাফলৰ সম্ভাৱনা আছে। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে নিয়মিত অধ্যয়নৰ ৰুটিন বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি শাৰীৰিক শক্তি ভাল থাকিব। তথাপি অত্যাধিক শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত থকাটো ভাল হ'ব। হৃদযন্ত্ৰ বা পিঠিৰ সমস্যাৰ প্ৰতি সাৱধান হওক। প্ৰকৃতিৰ মাজত আপুনি চলাচল কৰিলে মানসিক শান্তি লাভ কৰিব। আৰ্থিক দিশত স্থিৰতা থাকিব। পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা। নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। অপ্ৰয়োজনীয় খৰচৰ পৰা সাৱধান হওক। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব। নতুন দায়িত্ব ল'বলৈ সাজু থাকক। সহকৰ্মীৰ সৈতে সহযোগিতাৰ জৰিয়তে প্ৰকল্পত সফলতা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে চুক্তিৰ সুযোগ পাব।
শুভ সংখ্যা হৈছে 1, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কমলা ৰং। সামগ্ৰিক ধনাত্মকতা বুলিবলৈ ক'লে আজি আপোনাৰ উৎসাহ আৰু নেতৃত্বৰ গুণে সকলোৰে প্ৰভাৱিত কৰিব। নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ হৈ থাকক। জ্যোতিষৰ সমাধান হৈছে সূৰ্যৰ শান্তিৰ বাবে সূৰ্যদেৱৰ তামৰ পাত্ৰত জল অৰ্পণ কৰক আৰু ওম ঘৃণী সূৰ্যায়ে নমঃ মন্ত্ৰ 7 বাৰ জপ কৰক। ইয়াৰ পিছত ৰাখিছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত জীৱনত শান্তি আৰু স্থিৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে মুকলি কথা বতৰাৰ জৰিয়তে সম্পৰ্ক দৃঢ় হ'ব। পৰিয়ালৰ সৈতে ঘৰুৱা পৰিকল্পনা কৰাৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত বিশ্লেষণাত্মক বিষয়ত সফলতাৰ সম্ভাৱনা। গণিত বা বিজ্ঞানৰ দৰে বিষয়ত ভাল ফল লাভ কৰিব। গ্ৰুপ ষ্টাডিৰ পৰা উপকাৰ লাভ কৰিব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি সতৰ্ক থাকক। পাচনতন্ত্ৰ সম্পৰ্কীয় সমস্যাৰ প্ৰতি নজৰ ৰাখক। সুষম খাদ্য গ্ৰহণ কৰক আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰক। আৰ্থিক অৱস্থা আৰ্থিক দিশত আজি মধ্যমীয়া ফলাফল। বাজেটৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। নতুন বিনিয়োগৰ আগতে ভালদৰে পৰিকল্পনা কৰিলে আপোনাৰ ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ বিশ্লেষণাত্মক দক্ষতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত মনোযোগ দিয়ক। ব্যৱসায়ীসকলে বিপণনৰ নতুন কৌশলৰ জৰিয়তে লাভৱান হ'ব পাৰিব। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। আৰু সামগ্ৰিক ধনাত্মকতা বুলিলে আজি আপোনাৰ সংগঠনশীলতা আৰু বিশ্লেষণাত্মক ক্ষমতাই সফলতাৰ পথ মুকলি কৰিব। জ্যোতিষৰ সমাধান হৈছে বুধৰ শান্তিৰ বাবে তুলসীৰ গছৰ তলত অৰ্পণ কৰক আৰু ওম বুং বুদ্ধায়ে নমঃ মন্ত্ৰ 11 বাৰ জপ কৰক। ইয়াৰ পিছত ৰাখিছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা। সংগীৰ সৈতে সময় কটোৱাৰ পৰিকল্পনা কৰক। পৰিয়ালৰ সৈতে সহযোগিতা আৰু সমন্বয় বজাই ৰাখক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি সৃজনশীল বিষয়ত ভাল ফলাফলৰ সম্ভাৱনা। শিল্প সংগীত বা আদিৰ বিষয়ত মনোযোগ দিয়ক। শিক্ষকৰ পৰামৰ্শ গ্ৰহণ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি সুস্থ অনুভৱ কৰিব। তথাপিও কিডনী বা মূত্ৰাশয় সম্পৰ্কীয় সমস্যাৰ প্ৰতি সাৱধান হওক। যোগাভ্যাস কৰিলে উপকাৰ লাভ কৰিব। আৰ্থিকভাৱে আজি লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে আজিৰ দিনটোত। পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব পাৰে আজি। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ কূটনৈতিক দক্ষতাৰ সফলতাৰ আনিব। নতুন প্ৰকল্পত সহযোগিতাৰ জৰিয়তে ভাল ফলাফল পাব। ব্যৱসায়ীসকলে নতুন চুক্তিৰ সুযোগ পাব। শুভ সংখ্যা হৈছে 6, শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। সামগ্ৰিক ধনাত্মকতা বুলিবলৈ ক'লে আজি আপোনাৰ সৌন্দৰ্যবোধ আৰু কূটনৈতিক ক্ষমতাই সকলোৰে মন জয় কৰিব। জ্যোতিষৰ সমাধান হৈছে আজি শুক্ৰৰ শান্তিৰ বাবে শুক্ৰবাৰে শ্বেত ফুল লক্ষ্মীৰ চৰণত অৰ্পণ কৰক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ জীৱন প্ৰেমৰ সম্পৰ্কত আজি গভীৰ সংযোগ গঢ়ি উঠিব। সংগীৰ সৈতে মুকলি আলোচনাৰ জৰিয়তে সম্পৰ্ক মজবুত হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি গৱেষণাৰ ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা। বিশেষকৈ বিজ্ঞান বা মনোবিজ্ঞানৰ দৰে বিষয়ত ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি সতৰ্ক থাকক। মানসিক চাপৰ পৰা মুক্তিৰ বাবে ধ্যান কৰক। পানীৰ পৰিমাণ বঢ়াওক। সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক অৱস্থা আৰ্থিকভাৱে আজি মধ্যমীয়া ফলাফল। অপ্ৰত্যাশিত খৰচৰ পৰা সাৱধান হওক। বিনিয়োগৰ আগতে ভালদৰে বিশ্লেষণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত মনোযোগ দিয়ক। ব্যৱসায়ীসকলে নতুন সুযোগ সন্ধান কৰক। শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং। সামগ্ৰিক ধনাত্মকতা বুলিবলৈ ক'লে আজি আপোনাৰ দৃঢ় প্ৰতিজ্ঞ মনোভাৱে সকলোৰে প্ৰতিবন্ধকতা অতিক্ৰম কৰিব। সকলো প্ৰতিবন্ধকতা আপোনাৰ আজি অতিক্ৰম কৰিব। আপোনাৰ যি দৃঢ় প্ৰতিজ্ঞ মনোভাৱ আছে। জ্যোতিষৰ সমাধান হৈছে মংগলৰ শান্তিৰ বাবে হনুমান মন্দিৰত ৰঙা ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাখিছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি আনন্দৰ মুহূৰ্ত কটাব। সংগীৰ সৈতে দূৰৰ যাত্ৰা পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি দাৰ্শনিক বা আইন সম্পৰ্কীয় বিষয়ত ভাল ফলাফলৰ সম্ভাৱনা। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সময়ৰ সঠিক ব্যৱস্থাপনা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি শক্তিশালী অনুভৱ কৰিব। তথাপিও পাৰ্শ্ব সমস্যাৰ প্ৰতি সাৱধান হওক। ব্যায়াম কৰক আৰু প্ৰকৃতিৰ মাজত সময় কটাওক।
আৰ্থিক অৱস্থা আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে ভাল সময় কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ উৎসাহ আৰু সৃজনশীলতাৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পত সফলতাৰ লাভ কৰিব ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং সামগ্ৰিক ধনাত্মকতা বুলি ক'লে আজি আপোনাৰ আশাবাদী মনোভাৱে জীৱনৰ প্ৰতিটো দিশত সফলতা আনিব জ্যোতিষৰ সমাধান হৈছে বৃহস্পতিৰ শান্তিৰ বাবে হালধীয়া ফুল বিষ্ণুৰ চৰণত অৰ্পণ কৰক ইয়াৰ পিছত লাগিছে মকৰ ৰাশি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱনত আজি শান্তি আৰু স্থিৰতা থাকিব প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে মুকলি কথা বতৰাৰ জৰিয়তে সম্পৰ্ক দৃঢ় হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত কঠোৰ পৰিশ্ৰমৰ ফল পাব ব্যৱসায় বা বাণিজ্যৰ বিষয়ত ভাল ফলাফলৰ সম্ভাৱনা আছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি হাড় বা আঁঠুৰ সমস্যাৰ সমাধান হ'ব পাৰে সমস্যাৰ প্ৰতি সাৱধান হওক আপুনি যদি হাড় আৰু আঁঠুৰ সমস্যা আছে তেন্তে আজি সাৱধান হোৱাটো ভাল হ'ব নিয়মিত ব্যায়াম আৰু সুষম খাদ্য গ্ৰহণ কৰক আৰ্থিক অৱস্থা আজি স্থিৰতা থাকিব পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে নতুন বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব নতুন দায়িত্ব ল'বলৈ সাজু থাকক ব্যৱসায়ীসকলে নতুন চুক্তিৰ সুযোগ পাব আজি শুভ সংখ্যা হৈছে 10 শুভ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা ৰং সামগ্ৰিক ধনাত্মকতা বুলি ক'লে আজি আপোনাৰ শৃংখলাবদ্ধতা আৰু দৃঢ়তাই সফলতাৰ পথ মুকলি কৰিব জ্যোতিষৰ সমাধান হৈছে শনিৰ শান্তিৰ বাবে শনি মন্দিৰত তিলৰ তেলৰ চাকি জ্বলাওক ইয়াৰ পিছত কি হৈছে মীন ৰাশি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি গভীৰ সংযোগ গঢ়ি উঠিব সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ সময় কটাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি সৃজনশীল বিষয়ত ভাল ফলাফলৰ সম্ভাৱনা কলা সাহিত্য বা দাৰ্শনিক বিষয়ত মনোযোগ দিয়ক স্বাস্থ্যৰ দিশত আজি মানসিক শান্তিৰ বাবে ধ্যান কৰক পাৰ্শ্ব সমস্যাৰ প্ৰতি সাৱধান হওক প্ৰকৃতিৰ মাজত সময় কটাওক আৰ্থিক অৱস্থা আজি মধ্যমীয়া ফলাফল অপ্ৰয়োজনীয় খৰচৰ নিয়ন্ত্ৰণ কৰাটো আজি ভাল হ'ব বিনিয়োগৰ বাবে ভালদৰে চিন্তা চৰ্চা কৰি লওক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সহানুভূতিশীল স্বভাৱৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ সৃজনশীলতা প্ৰকাশ কৰক নতুন প্ৰকল্প আপুনি নিজৰ সৃজনশীলতা গুণ প্ৰকাশ কৰাটো ভাল হ'ব শুভ সংখ্যা হৈছে 7 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং সামগ্ৰিক ধনাত্মকতা আজি আপোনাৰ সংবেদনশীলতা আৰু কল্পনা শক্তিয়ে জীৱনৰ প্ৰতিটো দিশত সফলতা আনিব জ্যোতিষৰ সমাধান হৈছে বৃহস্পতিৰ শান্তিৰ বাবে বিষ্ণুৰ মন্দিৰত হালধীয়া মিঠাই অৰ্পণ কৰক বন্ধুসকল আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ